মাজুলীত এনেকুৱা ঘটনা আগে পিছে তেনেকে ডাঙৰকে ঘটা নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, BNK ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনাইছো। আৰু মই বিতুপন, আজি আপোনালোকক প্ৰথমবাৰৰ বাবে মই ইউটিউব আৰু ফেচবুক জগতত এনেকৈ ভিডিঅ' দিবলৈ ওলাইছো, আৰু আপোনালোকে মোক আদৰি ল'ব বুলি আশা ৰাখিলো। মই এই চেনেলটোত টেকনিকেল ইনফৰমেশ্যন ভিডিঅ' আৰু লগতে জেনেৰেল ইনফৰমেশ্যন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিম বুলি আশা কৰিছো আৰু ভাবিছো। আজি প্ৰথমে আপোনালোকক মোৰ নিজৰ জেগাখনৰ বিষয়লৈ কিছুমান কথা আপোনালোকক ক'বলৈ ওলাইছো, আৰু আপোনালোকে ভাল পাব বুলি আশা ৰাখিলো। সৰ্বপ্ৰথমে মই থাকো মাজুলী জিলা, আৰু মাজুলী হৈছে পৃথিৱীৰ সবাতোকৈ ডাঙৰ নদীদ্বীপ। আৰু নদীদ্বীপ হিচাপে এই ডাঙৰ নদীদ্বীপটো বৰ্তমান অসমত অৱস্থিত, আৰু সেই অসমৰে যিহেতু মাজুলীত মই থাকো, আৰু মই নিজে গৌৰৱ কৰো যিহেতু মই এনেকুৱা এটা জেগাত থাকিবলৈ পাইছো যিটো জেগাৰ যথেষ্টখিনি মহত্বৰ লগতে যথেষ্টখিনি ইতিহাস আছে। সৰ্বপ্ৰথমে ক'বলৈ ওলাইছো মাজুলী কি আৰু মাজুলীত কি পায়। মাজুলী হৈছে এনেকুৱা এখন জেগা য'ত বহুত দূৰ দূৰণিৰ পৰ্যটক আহে আৰু ইয়াত থাকি যাবলৈ ইচ্ছা নকৰা জেগা। মাজুলী বিশেষকৈ বিখ্যাত সত্ৰনগৰী হিচাপে, আৰু মাজুলীক সাধাৰণকৈ ক'ব গ'লে সত্ৰপীঠ বুলি জনা যায়। মাজুলীত বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ হৈ আছে। তাৰ অন্যতম হিচাপে মিচিং জনগোষ্ঠী আৰু আমাৰ নদী কাষৰীয়া অঞ্চলত থকা বিভিন্ন জনগোষ্ঠীসকল। তাৰ উপৰিও মাজুলীত যিহেতু ৩৬খনৰ ওপৰত সত্ৰ আছে, আৰু এই সত্ৰখিনিৰ ভিতৰত সবাতোকৈ ডাঙৰ আৰু পুৰণি সত্ৰ হিচাপে আউনীআটী দক্ষিণপাট আৰু গড়মূৰ কমলাবাৰীক ধৰা হয়। তাৰ উপৰিও বিভিন্ন ধৰণৰ সত্ৰ আছে, আৰু সেই সত্ৰখিনিও আমাৰ মাজুলীত বিভিন্ন ধৰণেৰে সাংস্কৃতিক দিশত হওক আৰু সামাজিক দিশত হওক আৰু নিয়ন্ত্ৰণৰ দিশত হওক বিভিন্ন ধৰণৰ অৰিহণা যোগাই আহিছে। মাজুলীলৈ বহুত মানুহ আহিবলৈ বিচাৰে, আৰু বহুত মানুহ আহিও পৰ্যটক হিচাপে আহে, আৰু মাজুলীত যথেষ্টখিনি ভাল পায়। আৰু বহুত মানুহে বৰ্তমান মাজুলীলৈ আহিবলৈ ভাবে, কিন্তু কেনেদৰে আহিব, ক'ত থাকিব, কোনটো সময়ত আহিলে যথেষ্ট ভাল হ'ব, আৰু মাজুলীলৈ আহিলে কিবা বিপদ আছে নেকি, যথেষ্ট মানুহৰ মনত এইটো এটা কনফিউজ হৈ থাকে। আজি সেই বিষয়লৈ আপোনালোকক অৱগত কৰিম আৰু ক্লিয়াৰ কৰি দিম বুলি আপোনালোকক ভাবিছো। সৰ্বপ্ৰথমে ক'বলৈ ওলাইছো মাজুলীলৈ অহা ৰাস্তা বৰ্তমান কেইটা। মাজুলীলৈ অহা ৰাস্তা বৰ্তমান ঘাইকৈ প্ৰধানিকৈ আপোনাৰ যোৰহাটৰ পৰা মাজুলীলৈ, আৰু লখিমপুৰৰ পৰা মাজুলী, আৰু ঢকুৱাখানা হৈ মাজুলীলৈ আহিব পাৰে। ঢকুৱাখানা হৈ ৰাস্তাৰ যোগেৰে বাছ বা নিজৰ প্ৰাইভেট গাড়ী লৈ আহিব পাৰে। লগতে যদি ভাবে আপোনালোক নাও আৰু ফেৰীৰ কিছুমান দৃশ্য উপভোগ কৰো বুলি, তেন্তে আপোনালোক যোৰহাটেদি আহিব পাৰে, লগতে লখিমপুৰ হৈ আহিব পাৰে। যোৰহাটেদি আহিলে আপোনালোকৰ নিমানী ঘাটৰ পৰা অফলামুখ ঘাটলৈ নাইবা কমলাবাৰী ঘাটলৈ আপোনালোক আহিব লাগিব। আৰু যদি লখিমপুৰৰ ফালৰ পৰা আহে ধুনাগুৰি, চেলেকঘাট বা সেইফালেদি বৰ্তমান দলং বনাই আছে, সেইফালেদি আপোনালোক আহিব পাৰে। আৰু মাজুলী বিশেষকৈ দুখন টাউন, কমলাবাৰী আৰু গড়মূৰ জনা যায়। তাৰ উপৰিও সৰু সুৰা টাউন যথেষ্টখিনি আছে, বিশেষকৈ গড়মূৰ আৰু কমলাবাৰীকে ডাঙৰ চেণ্টাৰ হিচাপে জনা যায়। আপোনালোক কোন সময়ত মাজুলীলৈ আহিলে বেছিকৈ উপকাৰিত বা আপোনালোকে উপভোগ কৰিব পাৰিব। বিশেষকৈ মাজুলীলৈ আহিবলৈ কোনো টাইম টেবুলৰ ধৰা নাথাকে, আপোনালোক যিকোনো সময়ত আহিব পাৰে। আৰু ইয়াত সকলো ৰাইজৰ কাৰণে মাজুলীখন খোলা, আৰু সকলোৱে আহি পেলাই ইয়াৰ যিখিনি পৰিৱেশ সকলোৱে চাব পাৰিব। বিশেষকৈ আপোনালোকে যদি ভাবে ইয়াৰ সকলো সাংস্কৃতিক দিশৰ লগতে সত্ৰীয়া সাংস্কৃতিক দিশখিনি উপভোগ কৰিম বুলি, তেন্তে বিশেষকৈ আমাৰ মাজুলীত যথেষ্টখিনি ফেষ্টিভেল পতা হয়। তাৰ ভিতৰত বিশেষকৈ হৈছে ৰাস। ৰাস মাজুলীত প্ৰায় 200ৰো অধিক হলত ৰাস পতা হয়, আৰু ইয়াত জীৱন্ত ৰাস পতা হয়। আৰু লগতে পালনাম, ভাওনা সমাৰোহ আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক উৎসৱ, লগতে বিভিন্ন জনগোষ্ঠীয়ে পতা, যিহেতু মিচিং জনগোষ্ঠী যথেষ্ট বেছি মাজুলীত, আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ ইয়াত দেখিবলৈ পোৱা যায়। আপোনালোকে আহিলে ইয়াত ক'ত থাকিব, তাৰ এই প্ৰশ্নটোৰ উত্তৰ বহুতে বিচাৰি থাকে, মই ক'বলৈ ওলাইছো। বিশেষকৈ আপোনালোকে যদি ভাবে আমি নদী কাষৰীয়া অঞ্চলত থাকিম বুলি, তেন্তে আপোনালোকে বিভিন্ন ধৰণৰ বেম্বো কটেজ বা ৰিজৰ্ট আপোনালোকে পাব। আৰু যদি ভাবে আমি টাউন এৰিয়াত থাকিম, তেন্তে আপোনালোকৰ বাবে সুব্যৱস্থা থাকে, গেষ্ট হাউচ থাকে, আৰু ভাড়া ৰুম, বিভিন্ন ধৰণৰ হোটেল পাব। তাৰ উপৰিও সত্ৰীয়া সমাজৰ লগত বা সত্ৰীয়া ওচৰে পাজৰে থাকিম বুলি ভাবিলেও ইয়াত বিভিন্ন ধৰণৰ সুবিধা কৰি দিয়া হয়। বিশেষকৈ আপোনালোকে ৰাস, পালনাম, ভাওনা সমাৰোহ এইকেইটা আপোনালোকে উপভোগ কৰিব পাৰে। লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক দিশ
ইয়াত হৈয়ে থাকে, আপোনালোক আহিব পাৰে। কিবা ভয় আছে নেকি? নাই, মাজুলীত কোনো ভয়ৰ কথা নাই। বহুত মানুহে ভয় কৰে নদী পাৰ হবলৈ, যিহেতু কিছুমান মানুহে ফেৰীত উঠিয়ে পোৱা নাই আৰু উঠাটো এটা বৰ ভয় লগা বুলি ভাবে, কিবা হৈ যাব নেকি বুলি। সেইটো কোনো চিন্তাৰ প্ৰয়োজন নাই। আৰু যিহেতু আমাৰ মাজুলীত এনেকুৱা ঘটনা আগে পিছে তেনেকে ডাঙৰকে ঘটা নাই, যদিও কেতিয়াবা যান্ত্ৰিক বিজুতিৰ ফলত ঘটিছিল, যদিও বৰ্তমান কোনো তেনেকুৱা ধৰণৰ নাই। আৰু এতিয়া যথেষ্ট চৰকাৰেও আমাৰ মাজুলীত সুবিধা কৰি দিলে, ৰাস্তা ঘাট ভাল, আৰু ইয়াত বিভিন্ন ধৰণৰ এতিয়া ডাঙৰ ডাঙৰ হোটেল আপোনালোকৰ সুবিধা অৰ্থে ঘৰ, টুৰিষ্ট প্লেচ তেনেধৰণৰ বহুত বনাই দিয়া হ'ল। আপোনালোকে আহিব পাৰে, চাব পাৰে, লগতে ইয়াৰ যিখিনি সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰে। লগতে যি নদী কাষৰীয়া অঞ্চলৰ মিচিং জনগোষ্ঠীসকল থাকে, তেওঁলোকৰ সাংস্কৃতিক আৰু তেওঁলোকৰ সংস্কৃতিটোৰ বিষয়ে আপোনালোকে জানিব পাৰিব। লগতে মাজুলীত সত্ৰসমূহ আপোনালোকে ঘূৰিব পাৰিব, চাব পাৰিব। আৰু মাজুলীত মুখা শিল্পৰ পৰিচালনা ইয়াতে হয়, যিটো সত্ৰৰ মুখা হিচাপে সেই মুখা বিশ্ব দৰবাৰত চিনাকি দিবলৈ সক্ষম হৈছে। আৰু সেই সত্ৰ হৈছে চামগুৰি সত্ৰ, আৰু সেয়া মাজুলীতেই আছে। আপোনালোকক সেইখিনি ইনফৰমেশ্যন দিম বুলি আজি প্ৰথম ভিডিঅ'টোতে ভাবিলো। আপোনালোকে এই ইনফৰমেশ্যন খিনি যদি পায়, আপোনালোকে ভাল পালে, তেন্তে মোৰ এই পেজটো ফ'ল' কৰিব। যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰিব, লগতে যদি ইনষ্টাত ৰিলছত চাইছে ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু আমাৰ এই চেনেলটো আগুৱাই নিয়াত আপোনালোকে সহায় কৰিব বুলি আশা ৰাখিলো। ধন্যবাদ।